নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। যদি ভিডিওটো ভাল লাগে এটা লাইক কৰি দিব আৰু লগৰ বন্ধু-বান্ধৱীসকলে শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ অসম আৰক্ষীৰ যি ইন্টাৰভিউ হৈ আছে, আপোনালোকৰ ইন্টাৰভিউত বহুতো কেণ্ডিডেট ফেল কৰিছে, নহলে বহুতে পাছ কৰিছে যদিও তেওঁ এটা কম নম্বৰ লাভ কৰিছে। তাৰ পিছত আপোনালোকৰ এডিআৰএ যি পৰীক্ষা হৈ গ'ল আপোনালোকৰ 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ, তাত আপোনালোকৰ যিসকলে OMR চিটটো ডাউনলোড কৰিছে তেওঁলোকে গম পাইছে যে তেওঁলোকে কিমান মাৰ্কছ লাভ কৰিছে। তাৰপিছত আপোনালোকৰ 4th গ্ৰেডৰ পৰীক্ষাত যি প্ৰশ্নকাকতখন ঘৰলৈ লৈ আহিবলৈ দিছে। যদি আপোনালোকে প্ৰশ্নকাকতখন চিন্ধি আনিছে তেতিয়া আপুনি যদি ঘৰত চাইছে তেতিয়া আপোনাক কিমান মাৰ্ক লাভ কৰিছে নিজে গম পাই গৈছে। এতিয়া যিসকলে আপোনালোকৰ এডিআৰএ পৰীক্ষাটো বেয়া হ'ল বা তেওঁলোকে ভাবিছে যে পাছ নকৰোঁ, তেওঁলোকে এতিয়া দুখত ভাগি পৰিছে। আৰু যিসকলে অসম আৰক্ষী ইন্টাৰভিউত ফেল কৰিছে নহলে কম নম্বৰ পাইছে তেওঁলোক এতিয়া দুখত ভাগি পৰিছে। কিন্তু এতিয়া যিসকলে দুখত ভাগি পৰিছে সেইসকলৰ বাবে এটা ভাল খবৰ আহি আছে। এতিয়া আপোনালোকৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে আপোনালোকৰ অসমত যি উপনিৰ্বাচন হ'ব, উপনিৰ্বাচনৰ আপোনালোকৰ বঙাইগাঁৱত এখন যি নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি তেওঁ কৈছিল যে ফেব্ৰুৱাৰী মাহত এডিআৰই পৰীক্ষাৰ ৰিজাল্ট দিব। মাৰ্চত লগে লগে পুলিচ আৰু নতুন চাকৰি 35,000ৰ আৰু এডভাৰটাইজ আমি লগে লগে উলিয়াই দিম। ফেব্ৰুৱাৰী মাহত এডিআৰই পৰীক্ষাৰ ৰিজাল্ট দিব। মাৰ্চত লগে লগে পুলিচ আৰু নতুন চাকৰি 35,000ৰ আৰু এডভাৰটাইজ আমি লগে লগে উলিয়াই দিম। এতিয়া আপোনালোকে ভিডিওটো চাই নিশ্চয় গম পালে যে আপোনালোকৰ এডিআৰএ যি 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ পৰীক্ষা আপোনালোকৰ পৰীক্ষাৰ ৰিজাল্ট দিব 2025 চনৰ ফেব্ৰুৱাৰী মাহত। তাৰপিছত আপোনালোকৰ অসম আৰক্ষীকে ধৰি আপোনালোকৰ এডিআৰএ বিভিন্ন পদৰ যি ইন্টাৰভিউ হৈ আছে আপোনালোকৰ সেই সকলোখিনি মিলাই আপোনালোকৰ 2025 চনৰ আপোনালোকৰ 10 মে' দিনাখন একেলগে 35,000 নিযুক্তি পত্ৰ দিব। এতিয়া আপোনালোকৰ যি 35,000 নিযুক্তি পত্ৰ দিব, নিযুক্তি পত্ৰত আপোনালোকে যিসকলে আপোনালোকে চাকৰি পাই গ'ল আৰু যিসকলে নাপাব তেওঁলোক বহুত দুখত ভাগি পৰিব। এতিয়া সেইসকলক উদ্দেশ্যি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে আপোনালোকৰ 2025 চনৰ মাৰ্চ মাহত অসমত আকৌ নতুনকৈ একেলগে 35,000 চাকৰি এডভাৰটাইজমেণ্ট মুকলি হ'ব। 35,000 আপোনালোকে সেইটো এটা বহুত ভাল খবৰ, কাৰণ আপোনালোকে পুলিচত যদি আপোনালোকে ইন্টাৰভিউ বেয়া হৈছে আপোনালোকৰ পুলিচৰ বাবে আকৌ নতুনকৈ পদ আহিব আৰু আপোনালোকৰ এডিআৰএৰ বাবেও পদ আহিব। গতিকে আপোনালোকে এতিয়াৰ পৰা ভালদৰে পঢ়া শুনা কৰি থাকক। আৰু যিসকলে অসম আৰক্ষীত যাম বুলি ভাবি আছে তেওঁলোকে এতিয়াৰ পৰা সদায় ৰানিং, লং জাম্প, আপোনালোকৰ চিনাপৰ যি আপোনালোকৰ প্ৰেক্টিছ কৰিব লাগে আপোনালোকে সকলোৱে ভালদৰে প্ৰেক্টিছ কৰি থাকক। আৰু যিসকলৰ মেডিকেলত প্ৰব্লেম আছে তেওঁলোকে এতিয়াৰ পৰা আপোনালোকে মেডিকেল ট্ৰিটমেণ্ট কৰক আৰু তেতিয়ালৈ আপুনি ধুনীয়াকৈ ফিট হৈ যাব। যিসকলৰ এতিয়া হাইট কম আছে তেওঁলোকে আপোনালোকৰ হাইটৰ কাৰণে আপোনালোকে ইউটিউবত বহুত ধুনীয়া ভিডিঅ' আছে আপোনালোকৰ এক্সাৰচাইজ শিকাই থাকে। আপোনালোকে সেই এক্সাৰচাইজখিনি ফ'ল' কৰক। আপোনালোকৰ যিসকলৰ 1 চেণ্টিমিটাৰ বা 2 চেণ্টিমিটাৰ হাইট কম হৈছিল তেওঁলোকৰ ধুনীয়াকৈ আপোনালোকৰ 6-7 মাহত ইনক্ৰিজ হৈ যাব। গতিকে আপোনালোক বহি নাথাকিব, আপোনালোকৰ দুগুণ উৎসাহে কাম কৰক। এতিয়া আপোনালোকৰ যিটো উইক পইণ্ট সেই উইক পইণ্টটো বাছি লওক। এতিয়া আপোনালোকৰ এডিআৰএ যি পৰীক্ষা হ'ল যিসকল আপোনালোকৰ বহুতো কেণ্ডিডেট আপোনালোকৰ ইংলিছত দুৰ্বল বা জিকে আপোনালোকে পৰা নাই সেইসকলে যোনটো পইণ্ট উইক আছে আপোনালোকৰ উইক পইণ্টটো বাছি লওক আৰু সেই পইণ্টটোত আপুনি দুগুণ উৎসাহ দি কাম কৰক। তেতিয়া আপুনি নিশ্চয় এদিন সফল হ'ব। আৰু অসম আৰক্ষী যিসকলে ইণ্টাৰভিউ দিব তেওঁলোকে ৰানিংটো বেছিকৈ কৰক। এতিয়া বহুতে এইটো ভাবিব পাৰে যে এতিয়া আপোনালোকৰ 35,000 এতিয়া আপোনালোকৰ নিযুক্তি দি দিব তেতিয়া আপোনালোকৰ কম্পিটিশ্যনটো কম হ'ব। কিন্তু আপোনালোকৰ কম্পিটিশ্যন কোনো কাৰণত কম নহয়। যেতিয়া আপোনালোকৰ 35,000 নিযুক্তি দি দিব তাৰপিছত আপোনালোকৰ ওচৰে পাজৰে যেতিয়া ল'ৰাটো বা ছোৱালীজনী চাকৰি পাব তেতিয়া কাষৰ ঘৰৰ ল'ৰাটো বা ছোৱালীজনী নিজে নিজে ফিল্ডলৈ ওলাই যাব, নহ'লে তেওঁলোকে এডিআৰএৰ বাবে ভালকৈ পঢ়িব। কাৰণ তেওঁলোকে গম পাই গৈছে যে পঢ়িলে বা দৌৰিলে যি কৰিলে আপোনালোকে চাকৰি পায়। গতিকে তেওঁলোকে সেইটো নিশ্চয় কৰিব। গতিকে আপোনালোকে নেভাবিব আপোনালোকৰ কম্পিটিশ্যন কম হ'ব, আপোনালোকৰ কম্পিটিশ্যন আগতকৈ বেছিহে হ'ব। আপুনি সেইকাৰণে নিজক ভালদৰে প্ৰস্তুত কৰক। আৰু যাতে আপোনালোকে এতিয়া যিসকলে আপোনালোকৰ অসম আৰক্ষীত ইণ্টাৰভিউত আপোনালোকে দিয়া হোৱাৰ পিছত ক'বলগীয়া হৈছে যে মই বোকাৰ বাবে ফেইল কৰিছোঁ বা মই হাইটত 1 ইঞ্চিৰ বাবে ফেইল কৰিছোঁ, যাতে আপুনি সেই কথাটো ইয়াৰ পিছৰ পৰা আপুনি ক'ব লগা নহয়। এতিয়া আপোনালোকৰ বোকাত ফেইল কৰা, বোকাটো আপোনালোকে পাছ কৰিব পাৰিব যদি আপোনালোকে এতিয়া আপোনালোকে বৰষুণ দিলেও প্ৰেক্টিছ কৰে, নহ'লে এতিয়া বহুতে 2টা বজাত বা 12টা বজাত দৌৰিব পাৰে সেইকাৰণে তেওঁলোকে ফেইল কৰে, ৰ'দত দৌৰিব নোৱাৰে। এতিয়াৰ পৰা আপোনালোকে ৰ'দত প্ৰেক্টিছ কৰক। আপোনালোকে বৰষুণ দিলেও প্ৰেক্টিছ কৰিব। তেতিয়া আপোনালোকে ইণ্টাৰভিউ দিনাখন ৰ'দ হওক বৰষুণ হওক আপোনালোকে সকলোতে ইণ্টাৰভিউটো দি পাছ কৰিব পাৰিব। গতিকে আপোনালোকে ৰ'দ বৰষুণ সকলো নেওচি ভালদৰে প্ৰেক্টিছ কৰক, কষ্ট কৰক, এদিন নিশ্চয় সফল হ'ব।
আকৌ অসমত আকৌ এনেকৈ আপোনালোকৰ এই 35,000 দি নতুনকৈ এডভাৰটাইজমেণ্ট মুকলি হ'ব তাৰপিছত আকৌ আপোনালোকৰ নতুনকৈ চাকৰি খবৰ নোলাব পাৰে কাৰণ আপোনালোকৰ 2026 চনত অসমত আকৌ নিৰ্বাচন হ'ব গতিকে নিৰ্বাচনৰ সময়ত আপোনালোকৰ নতুন পোষ্ট নাহিব পাৰে গতিকে আপোনালোকে যি 2025 চনৰ আপোনালোকৰ মাৰ্চ মাহত নতুনকৈ 35,000 এডভাৰটাইজমেণ্ট আহিব আপোনালোকে তাতে এটা চাকৰি ল'ব লাগিব আৰু যিসকলে এতিয়া অসম আৰক্ষী ইণ্টাৰভিউ দিবলৈ বাকী আছে তেওঁলোকে পাৰিলে এইটোতে চাকৰিটো লৈ লওক কাৰণ এইটো এটা আপোনালোকৰ বহুত ভাল চান্স আপোনালোকে যদি এতিয়া ভালদৰে আপোনালোকে ইণ্টাৰভিউ দিয়ে তেতিয়া আপোনালোকে 10 মে দিনাখন আপোনালোকে মুখত এটা ডাঙৰ হাঁহি লৈ আপোনালোকৰ লগত মা দেউতা দাদা বাইদেউ ভাইটি ভণ্টি বা লগৰ আপোনালোকে সকলোকে লৈ আপোনালোকে গুৱাহাটীলৈ ৰাওনা হ'ব পাৰিব আপোনালোকৰ যিখন নিযুক্তি পত্ৰ আনিবৰ বাবে যিদিনা আপুনি সেই 35,000 মাজত এজন হ'ব নিজকে বহুত ডাঠ কৰি ক'ব যে তেতিয়া আপুনি গম পাব এতিয়া আপুনি অনুভৱ কৰিব নোৱাৰে যিদিনা আপুনি সেই নিযুক্তি পত্ৰ অনুষ্ঠান তাত অংশগ্ৰহণ কৰিব তেতিয়াহে আপুনি গম পাব তাৰ যিটো আনন্দ তাৰ যিটো গৌৰৱৰ মুহূৰ্ত সেই গৌৰৱৰ মুহূৰ্তটো আপুনি উপভোগ কৰিব পাৰিব গতিকে আপোনালোকে যিসকলে ইণ্টাৰভিউ দিবলৈ আছে সেইসকলে ভালদৰে ইণ্টাৰভিউ দিয়ক তেতিয়া আপুনি 10 মে দিনাখন গুৱাহাটী যি নিযুক্তি পত্ৰ অনুষ্ঠানত আপোনালোকে নিজকে 35,000 মাজত এজন কৰিব পাৰিব ধন্যবাদ